Good morning, everyone. Welcome to Tally Education. Now, আমি পঢ়ি আছিলো বল আৰু সাপ মানে সেই অধ্যায়টো পঢ়ি আছিলো তো আমি আহাচোন মনত পেলাই লওঁ আমি কি পঢ়িলো বল কি হয় ই টনা বা ঠেলা কাৰ্যক বুজায় মানে কোনো বস্তুক টনা বা ঠেলা কাৰ্যক বুজায় গতিকে বলে কি কৰিব পাৰে আমি শিকিছিলো হয়নে স্থিতিশীল অৱস্থাৰ বস্তু এটা গতিশীল কৰিব পাৰে হয়নে তাৰ পিছত গতিশীল বস্তু এটাৰ দ্ৰুতি লগতে দিশো সলনি কৰিব পাৰে তাৰ পিছত আমি পঢ়িছিলো যে বস্তুৰ আকাৰ আকৃতি পৰিৱৰ্তন কৰিব পাৰে হয়নে গতিকে প্ৰথম তিনিটা চোৱা তেওঁ যে বলে যে স্থিতিশীল অৱস্থাৰ পৰা গতিশীল অৱস্থা প্ৰদান কৰিব পাৰে এটা বস্তু অথবা গতিশীল বস্তু এটাৰ দ্ৰুতি বা দিশ সলনি কৰিব পাৰে এটো আমি কি বুলি কম বলে বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰে হয়নে আৰু আকাৰ বা আকৃতি পৰিৱৰ্তন কৰিব পাৰে হেতুক আমি কম যে বলে বস্তুৰ আকাৰ বা আকৃতি পৰিৱৰ্তন কৰিব পাৰে গতিকে বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰে প্ৰথম তিনিটা অৱস্থা বুজায় মই যোৱা ক্লাছত তোমালোকক সুধিছিলো গতি অৱস্থা মানে কি বুজায় আমি বিজ্ঞানৰ ভাষাত বস্তুটোৰ স্থিতিশীল অৱস্থাটো গতি অৱস্থাৰ ভিতৰতে ধৰো গতি অৱস্থা মানে বস্তুটোৰ গতিশীল অৱস্থা অথবা স্থিতিশীল অৱস্থা দুয়োটাকে আমি গতি অৱস্থাৰ দ্বাৰা বুজাও হয়নে গতিকে বস্তুৰ অৱস্থাৰ সাধাৰণ অৰ্থত ক'ব পাৰা যে বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন ঘটায় হয়নে অৱস্থাৰ পৰিৱৰ্তন ঘটায় আৰু দুই নম্বৰতে ক'ব পাৰো যে বলে বস্তুৰ আকাৰ আৰু আকৃতি মানে আকাৰ বা আকৃতি পৰিৱৰ্তন ঘটায় এখিনি আমি শিকিছিলো তো এতিয়া চোৱা প্লেট এখনত অলপ আটা মাৰি থৈছে আটা মাৰিছে প্লেটখনত এটোৰ প্ৰভাৱ চিহ্নিত কৰাচোন বলৰ প্ৰভাৱ তাৰমানে ইয়াতে অৱস্থাৰ পৰিৱৰ্তন হৈছে নে আকাৰ আকৃতি পৰিৱৰ্তন হৈছে ইয়াতে অৱস্থাৰ পৰিৱৰ্তন হোৱা নাই কিহৰ হৈছে আকৃতি পৰিৱৰ্তন হৈছে ন গতিকে বলৰ প্ৰভাৱটো কি হ'ব আকৃতি পৰিৱৰ্তন বুজিলা তো এতিয়া আমি চাম আজি আমি শিকিম বলৰ প্ৰকাৰ মানে কি ধৰণৰ বল পাব পাৰো আমি ঠিক আছে আজি আমি সেইখিনিয়ে পঢ়িম যোৱা ক্লাছত তোমালোকে বলৰ বিষয়ে পঢ়িলা বল কি হয় বলে কি কৰিব পাৰে তো আজি আমি পঢ়িম বল কেই প্ৰকাৰৰ কিমান ধৰণৰ বল আছে উদাহৰণ চাম আমি হেবোৰৰ ঠিক আছে চোৱা এতিয়া মানুহজনে ঠেলাখন ঠেলি গৈ আছে মানে হেকাৰণে ঠেলাখনে গতি কৰি আছে মানুহজনে কিহৰ সহায়ত ঠেলাখন ঠেলিছে কোৱা তেওঁ শৰীৰৰ কোনটো অংগ ব্যৱহাৰ কৰিছে হাত দুখন হয়নে হাতৰ মাংসপেশী ব্যৱহাৰ কৰিছে হয়নে এই বলটো তেওঁ যে ঠেলাখন ঠেলিছে ঠেলাখনে যে গতি কৰিছে সেই ঠেলাখনত প্ৰয়োগ কৰা বলটো কোপা আহিলে তেওঁৰ মাংসপেশীৰ ক্ৰিয়াৰ ফলত তেওঁৰ হাতৰ মাংসপেশীৰ ক্ৰিয়াৰ ফলত আহিলে হয়নে ঠিক তেনেদৰে ইয়াত চোৱা মানুহজনে কাৰ্ডখন বা ঠেলাখন টানি নিছে এবাৰ ইয়াতো তেওঁ একেদৰে কি বল প্ৰয়োগ কৰিছে হাতৰ মাংসপেশীৰ দ্বাৰা তেওঁ বল প্ৰয়োগ কৰিছে তেওঁ হাতৰ মাংসপেশীখিনিয়ে ক্ৰিয়া কৰিছে ন হেতু কাৰণে বল প্ৰয়োগ হৈছে হেতু কাৰণে ঠেলাখন গৈ আছে ৰাতিপুৱা তোমালোক উঠা ৰাতিপুৱা উঠি দাঁত ব্ৰাছ কৰিবলৈ কলগেটটো উলিওৱা নহয় তো তোমালোকে টুথপেষ্টটো কি কৰা চেপি দিয়া ন তেতিয়া কলগেটখিনি ওলাই যায় তো কি কৰা আঙুলি কেইটা ব্যৱহাৰ কৰা হয়নে আঙুলিৰ মাংসপেশীবোৰ তোমালোকে ব্যৱহাৰ কৰা গতিকে ইয়াতে টুথপেষ্টটোৰ ওপৰত প্ৰয়োগ হোৱা বল কোপা আহিলে তোমালোকৰ আঙুলিৰ মাংসপেশীৰ ক্ৰিয়াৰ পৰা আহিলে
ইয়াতে চোৱা ফুটবলটো কিক কৰিছা হয়নে তো তুমি কি মাংসপেশী ব্যৱহাৰ কৰিছা ভৰি তোমাৰ ভৰিটো ব্যৱহাৰ কৰিছা হয়নে ভৰিৰ মাংসপেশীখিনিয়ে ক্ৰিয়া কৰিছে হেতু কাৰণে বলৰ সৃষ্টি হৈছে যিটো বলে তোমাৰ বলটো আতৰাই পঠিয়ায় এতিয়া চোৱা ৰছী টনা খেল ৰছী টনা খেলৰ বলটো ক'ত প্ৰয়োগ কৰিছা তোমাৰ গোটেই শৰীৰটোৱে টানিছে হয়নে গোটেই শৰীৰটো জড়িত হৈ আছে সেই ৰছীডাল টানোতে গতিকে তোমাৰ শৰীৰৰ মাংসপেশীয়ে ক্ৰিয়া কৰিছে হয়নে সেই ক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা বলৰ সহায়ত তুমি ৰছীডাল টানিছা এনেকুৱা তুমি বিভিন্ন ধৰণৰ উদাহৰণ পাবা ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই সকলোবোৰতে য'ত আমি মাংসপেশীৰ ক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা বলৰ ব্যৱহাৰ কৰোঁ যিহেতু এই বলবিধ আমাৰ শৰীৰৰ মাংসপেশীৰ ক্ৰিয়াৰ ফলত উদ্ভৱ হয় মানে সেইকাৰণে এই বলবিধক কোৱা হয় পেশীয় বল ঠিক আছে এই সকলোবোৰ উদাহৰণতে চোৱা আমাৰ শৰীৰৰ মাংসপেশীয়ে ক্ৰিয়া কৰিছে যাৰ ফলত বলৰ সৃষ্টি হৈছে মানে সেইকাৰণে মাংসপেশীৰ ক্ৰিয়াৰ ফলত উদ্ভৱ হয় কাৰণে এই বলবিধক কয় পেশীয় বল ঠিক আছে এতিয়া চোৱা পেশীয় বল বুলি যেতিয়া আমি কওঁ তেতিয়া চোৱা মানুহজনে যেতিয়া ঠেলাখন ঠেলিছে তেওঁ হাতেৰে ঠেলাখন ঠেলিব লাগিব হয়নে তেওঁ যদি হাতখন ঠেলাখনত নলগায় বল প্ৰয়োগ হ'ব জানো তুমি যদি কলগেটটো আঙুলিটো দি নিটিপাই আঙুলিটো যদি কলগেটত নলগুৱাই তো বল প্ৰয়োগ হ'ব জানো তাৰমানে কি বুজাব খুজিছে যে তুমি স্পৰ্শ কৰি থাকিব লাগিব বস্তু এটা হয়নে তেতিয়াহে মাংসপেশীয়ে ক্ৰিয়া কৰি বলৰ উদ্ভৱ কৰিব বুজি পাইছানে কথাটো গতিকে পেশীয় বল সদায় যেতিয়াই প্ৰয়োগ কৰিব হয় তেতিয়া তুমি বস্তু এটা স্পৰ্শ কৰি থাকিব লাগিব সংস্পৰ্শত থাকিব লাগিব হয়নে যেনেকে ঠেলাখন আৰু মানুহজনৰ হাত দুখন সংস্পৰ্শত আছে ন তোমাৰ ভৰিটো আৰু বলটো সংস্পৰ্শলৈ আহিছে তাৰ পাছতে তুমি কি কৰিছা ঠিক তেনেদৰে চোৱা কলগেটটো আৰু আঙুলি দুটা তোমাৰ হয়নে গতিকে বস্তু এটা সংস্পৰ্শত থাকিব লাগিব তেতিয়াহে তুমি পেশীয় বল প্ৰয়োগ কৰিব পাৰিবা সেইকাৰণে ইহঁতক কোৱা হয় স্পৰ্শ বল সংস্পৰ্শত থাকিব লাগিব সেইকাৰণে স্পৰ্শ বল এতিয়া প্ৰশ্নটো আহে যে স্পৰ্শ বল বুলি ক'লে আমি পেশীয় বল বুজি পালো এটা উদাহৰণ গম পালো আৰু এনেকুৱা ধৰণৰ পেশীয় বল আছে নেকি থাকিব পাৰে ন এনেকুৱা পেশীয় বল আৰু এটা প্ৰশ্ন আহে যে স্পৰ্শ বল বুলি কৈছো কিবা এটা অস্পৰ্শ বল বুলিও কিবা বস্তু আছে নেকি আকৌ তো হেতু আমি আজি জানিম ঠিক আছে এতিয়া আমি চাও আৰু কিবা ধৰণৰ স্পৰ্শ বল আছে নেকি ঠিক আছে কি ভাবা বাৰু আছে নে আমি এতিয়া চাম হ'ব তাৰ আগতে তোমালোকৰ এটা প্ৰশ্ন আহিব ঠিক আছে তো তোমালোকে প্ৰশ্নটো মোক কবা উত্তৰটো ভাবি পেলাই হ'বনে কৈছে বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তনৰ বাবে দায়ী কোন হয় একদমেই সহজ প্ৰশ্ন তোমালোকৰ ওচৰত সেইকাৰণে 30 ছেকেণ্ড সময় আছে একদমেই সহজ ভাবি পেলাই কোৱাচোন পটককে তোমালোকৰ সময় শেষ হ'ল কৈছে যে বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তনৰ বাবে দায়ী এক নম্বৰতে কৈছে চাপ দুই নম্বৰতে কৈছে বায়ুমণ্ডলীয় চাপ
3 নম্বৰতে কৈছে ঘৰ্ষণ, 4 নম্বৰতে কৈছে বল। আমি ওপৰৰ তিনিটা পঢ়া নাই এতিয়ালৈকে, নহয় জানো? গতিকে আমাৰ উত্তৰটো হ'ব বল। বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তনৰ বাবে দায়ী বল। এই যে 3 নম্বৰ অপশ্যনটো দেখিছা, ঘৰ্ষণ বলৰ ভিতৰতে পৰিব। এই ঘৰ্ষণটোৱে আমি এতিয়া পঢ়িম, চাই যাবা, ঠিক আছে? এতিয়া চোৱা, টেবুলৰ ওপৰত এখন কিতাপ থোৱা আছে। ছোৱালীজনীয়ে কিতাপখন অলপ ঠেলা মাৰি দিলে। তো কিতাপখন অলপ দূৰ আগুৱাই আহি ৰৈ গ'ল। ৰৈ যায়নে? ৰৈ যায় ন? সকলো বস্তু তুমি অলপ ঠেলা মাৰি দিয়া, অলপ দূৰ গৈ সি ৰৈ যায়। কিয় হয় বাৰু? ল'ৰাজনে বলটো কিক কৰি দিলে, হয়নে? বলটো তেওঁ ভৰিৰে গোৰ মাৰি দিলে। বলটো অলপ দূৰ গ'ল, কিন্তু ৰখি গ'ল অলপ দূৰ গৈ পেলাই। এনেকুৱা কিয় হয় ভাবি চাইছানে কেতিয়াবা? ইয়াৰ মূলতে হয় ঘৰ্ষণ বল। এইটোনো কি হয় আমি এতিয়া বুজিম, ঠিক আছে? চোৱা, কিতাপখনো ঠেলা মাৰি দিলে, অলপ দূৰ গৈ পেলাই সি ৰখি গ'ল। তো কিতাপখন কিহবাই ৰখাব লাগিব, হয়নে? কিহে ৰখায়? সিটো নিজে নিজে ৰখা নাই। সিটো নিজে নিজে যোৱা নাছিল কিতাপখন, গতিকে সি নিজে নিজে নৰখেও। তুমি বল প্ৰয়োগ কৰিলা, সেইকাৰণে কিতাপখন গ'ল। তো সি ৰখিবলৈও এনেকুৱা লগা নাইনে তাত কিবা এটা বল আছে চাগে? সেই বলটোৱে কিতাপখনৰ গতিক বাধা দিছে। সেইটো কাৰণে কিতাপখন বা বলটো ৰখি গৈছে। নে? এই সকলো ক্ষেত্ৰতে একো বল থকা নিচিনা লগা নাই আমাৰ। কিন্তু আকৌ ভাবিছো যে কিবা এটাতো আছে নিশ্চয়কে। সেইকাৰণে ৰখি গৈছে, নিজে নিজেতো নৰখে, হয়নে? যিয়ে বস্তুৰ গতিটোক বাধা দিছে। তাৰমানে বলটো বিপৰীত দিশৰ পৰা প্ৰয়োগ হৈছে। দিশৰ কথা পঢ়িছিলা নহয় যোৱা ক্লাছত? একে দিশৰ পৰা বল প্ৰয়োগ হলে যোগ হয়, বেলেগ অপজিট বা বিপৰীত দিশৰ পৰা আহিলে বিয়োগ হয়। গতিকে ইয়াতে তুমি প্ৰয়োগ কৰা বলৰ বিপৰীত দিশত এই বলটোৱে ক্ৰিয়া কৰিছে চাগে। সেইটো কাৰণে কিতাপখন ৰৈ গৈছে, হয়নে? গতিকে কি হয় চোৱা, কি হয় মজিয়া, মানে তোমাৰ ধৰা টেবুলৰ পৃষ্ঠটো আৰু কিতাপ দুখনৰ পৃষ্ঠৰ মাজত ঘঁহনি হয় ন? ঘঁহনি খাই দুয়োখন পৃষ্ঠই। তাৰ কাৰণে এটা বলৰ উদ্ভৱ হয়। সেই বলটোকে কয় ঘৰ্ষণ বল। বুজিলা? এই ঘৰ্ষণ বলৰ কাৰণেই কিতাপখন ৰখি যায়। ই সদায় গতিক বাধা প্ৰদান কৰে। ঘৰ্ষণ বলে সদায়, মনত ৰাখিবা, গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে। ঠিক আছে? এতিয়া চোৱা আমি ভালকে বুজিম। প্ৰয়োগ কৰা বলৰ দিশ, তুমি কিতাপখন ঠেলা মাৰি দিছা, গতিকে প্ৰয়োগ কৰা বলৰ দিশ হ'ব তোমাৰ বাওঁফালৰ পৰা সোঁফাললৈকে। এতিয়া কি হ'ব, টেবুলৰ পৃষ্ঠৰ ওপৰেদি কিতাপখন গৈছে ন? গতিকে টেবুলৰ পৃষ্ঠইও কিতাপখনৰ ওপৰত এটা বল প্ৰয়োগ কৰে। ঠিক আছে? টেবুলখনৰ পৃষ্ঠই কিতাপখনৰ ওপৰত এটা বল প্ৰয়োগ কৰে। কোনটো দিশত? বিপৰীত দিশত। তুমি প্ৰয়োগ কৰা বলৰ বিপৰীত দিশত। হয়নে? এই বলবিধকে কয় ঘৰ্ষণ বল। এই বলবিধৰ বাবে কিতাপখনৰ দ্ৰুতি লাহে লাহে কমি যায়। মানে কিতাপখন লাহে লাহে ৰখি যায়। হয়নে? এই বলটোকে কয় ঘৰ্ষণ বল। কাৰ কাৰ মাজৰ ঘঁহনিৰ পৰা ই উদ্ভৱ হ'ল? কিতাপখনৰ পৃষ্ঠ আৰু টেবুলখনৰ পৃষ্ঠ, এই দুখন পৃষ্ঠই ঘঁহনি খায়। হয়নে? গতিকে টেবুলৰ পৃষ্ঠই কিতাপখনৰ ওপৰত এটা বল প্ৰয়োগ কৰে। তাৰ গতিৰ বিপৰীত দিশত। বুজিছা? এই বলটোৰ কাৰণে কি হয়, কিতাপখন ৰখি যায়। আৰু এই বলটোৰ নামেই হৈছে ঘৰ্ষণ বল। বুজিলা? যিকোনো পৃষ্ঠৰ মাজতে ঘৰ্ষণ বল থাকে।
এতিয়া আমাৰ প্ৰশ্ন হৈছে ঘৰ্ষণ বলটো কিয় আহে কিয় থাকে কিতাপৰ পৃষ্ঠ আৰু টেবুলৰ পৃষ্ঠখনৰ মাজত ঘৰ্ষণ বলৰ সৃষ্টি কিয় হয় বা টেবুলৰ পৃষ্ঠ বাদ দিয়া যিকোনো দুখন পৃষ্ঠৰ মাজতে ঘৰ্ষণ বল থাকে কিয় থাকে পৃষ্ঠবিলাকত এনেকুৱা কি থাকে চাম আমি চোৱা এতিয়া কিতাপখন দেখাইছে তাৰ পৃষ্ঠখন দেখাইছে চোৱা কি হয় অসমান হয় ন খটা হয় অসমান হয় ঠিক তেনেদৰে টেবুলৰ পৃষ্ঠখনো একে অসমান হয় খহটা হয় গতিকে যেতিয়া তুমি কিতাপখন টেবুলৰ ওপৰত থৈ দিলা ভালকে চাবা কি হয় দুয়োখন পৃষ্ঠ এখনৰ ওপৰত আনখন আহি যায় এতিয়া তুমি কিতাপখন ঠেলা মাৰি দিয়া হয়নে কি হয় তাৰ আগতে চোৱা পৃষ্ঠ দুখন অসমান তাৰ মানে সিহঁত স্মুথ নহয় খহটা হয় ৰাফ হয় হয়নে ওখ চাপৰ নিচিনা থাকে সেই অসমতাৰ বাবে দুয়োখন পৃষ্ঠ পৰস্পৰে খাপ খাই ধৰে ঠিক আছে ইংৰাজীত যাক কয় ইণ্টাৰলকিং দুয়োখন পৃষ্ঠ ইণ্টাৰলক হয় খাপ খাই লাগি ধৰে পৰস্পৰে খাপ খোৱা বুজি পোৱা ন খাপ খাই লাগি ধৰে খাপ খোৱা বস্তু এটা লৰচৰ কৰিব দিগদাৰি হয় ন ঠিক তেনেদৰে চোৱা কিতাপখন যেতিয়া তুমি ঠেলি দিবা কি হয় কিতাপৰ পৃষ্ঠটো এই টেবুলৰ পৃষ্ঠৰ ওপৰত এনেদৰে এই খহটাবোৰ অতিক্ৰম কৰি যাবলগীয়া হয় হয়নে পৰস্পৰে খাপ খোৱা পৃষ্ঠ দুখনৰ এখনৰ ওপৰত আনখনে সেই খহটাবোৰ অতিক্ৰম কৰি যাবলগীয়া হয় বুজিলা সেইকাৰণে সেই খাপ খাই লাগি ধৰে যে সেইটোৰ কাৰণে সেইটো ভঙি যোৱাৰ ফলতে সেই খাপ খাই লাগি ধৰাটো ভাঙি যায় ব্ৰেক হয় সেইটোৰ কাৰণে তোমাৰ ঘৰ্ষণ বলৰ সৃষ্টি হয় বুজিলা এতিয়া সেইকাৰণে কিতাপখন ঠেলা মাৰোতে অলপ দূৰ গৈ ৰখি যায় যে টেবুলৰ পৃষ্ঠত কিয় বল প্ৰয়োগ কৰে বুজিলানে কি হ'ব উত্তৰটো তাৰমানে সকলোবোৰ প্ৰশ্ন মিলাই এটা প্ৰশ্ন হয় যে ঘৰ্ষণ বলৰ সৃষ্টি কিয় হয় উত্তৰটো কি কবা যে দুখন পৃষ্ঠ সদায় অসমান হয় যিকোনো পৃষ্ঠ মনত ৰাখিবা কোনো পৃষ্ঠ স্মুথ নহয় একদম সদায় অসমান হয় খহটা হয় খলা বমা থাকে সেইটো কাৰণে যেতিয়া এখন পৃষ্ঠ আনখনৰ ওপৰত তুমি থোৱা পৃষ্ঠ দুখন পৰস্পৰে খাপ খাই পৰে আৰু যেতিয়া এখন পৃষ্ঠৰ ওপৰত তুমি আনখন পৃষ্ঠৰ গতি কৰাব বিচাৰা পৰস্পৰে খাপ খাই থকাটো ভাগি যায় হয়নে সেইকাৰণে এখন পৃষ্ঠ খহটাবোৰ অতিক্ৰম কৰি যাব লাগে সেই ঘহনিটোৰ ফলতে কি হয় ঘৰ্ষণ বলৰ সৃষ্টি হয় বুজিলানে ক্লিয়াৰ নে ঠিক আছে যিকোনো পৃষ্ঠ চোৱা কিতাপখন টেবুলখন বলটো বাকচটো সকলোবোৰ পৃষ্ঠতে কি হয় অসমতা থাকে চব পৃষ্ঠৰে থাকে খালি কথা এটা হৈছে কি কিছুমানৰ কমকে থাকে কিছুমানৰ বেছিকে থাকে বুজিলা বালি পৃষ্ঠৰ খহটা বা অসমতা বেছি কিহতকে কাঁচতকে বা প্লাষ্টিকতকে বুজিলা সেইকাৰণে সকলো বস্তুৰে ঘৰ্ষণ সমান নহয় কম বেছি থাকে ঠিক আছে এই ঘৰ্ষণৰ বিষয়ে তোমালোকে পঢ়িবা ইয়াৰ পিছৰ অধ্যায়টোৱে হৈছে ঘৰ্ষণ সেই ঘৰ্ষণতে তোমালোকে পঢ়িবা ইয়াৰ বিষয়ে বুজিছা ঘৰ্ষণৰ বিষয়ে আৰু ভালকে পঢ়িবা গতিকে আমি বুজি পালো ঘৰ্ষণ বলে কেনেদৰে ক্ৰিয়া কৰে এতিয়া আমাৰ প্ৰশ্নটো আছিলে স্পৰ্শ বল আমি ঘৰ্ষণ বল কিয় পঢ়িলো আমি পঢ়ি আছিলো যে অন্য কিবা ধৰণৰ স্পৰ্শ বল আছে নেকি পেশীয় বলৰ বাহিৰেও এতিয়া ঘৰ্ষণ বল আমি পঢ়িলো ঘৰ্ষণ বলৰ কাৰণে কি দুয়োখন পৃষ্ঠ বা যিকোনো দুখন পৃষ্ঠ সদায় সংস্পৰ্শত আহিব লাগিব তেতিয়াহে ঘৰ্ষণ বলে ক্ৰিয়া কৰে কিতাপখন যদি টেবুলৰ পৰা অলপ ওপৰত থৈ দিয়া ঘৰ্ষণ থাকিব জানো টেবুলৰ পৃষ্ঠ আৰু কিতাপৰ পৃষ্ঠৰ মাজত নাথাকে হয়নে গতিকে ঘৰ্ষণ বলে ক্ৰিয়া কৰিবলৈ সদায় দুখন পৃষ্ঠ সংস্পৰ্শত থাকিব লাগিব সেইকাৰণে ঘৰ্ষণ বল এক প্ৰকাৰৰ স্পৰ্শ বল বুজিলানে
ঘৰ্ষণ বল আমি এতিয়ালৈকে স্পৰ্শ বল কি উদাহৰণ পালো দুটা উদাহৰণ পালো নহয় very good পেশীয় বল আৰু ঘৰ্ষণ বল ঠিক আছে এতিয়া আমি স্পৰ্শ বল পঢ়িলো তো আমাৰ মনত আৰু এটা প্ৰশ্ন আছিল অন্য কিবা বেলেগ ধৰণৰ বল থাকে নেকি স্পৰ্শ বল শব্দটো আহিলে তো অস্পৰ্শ বলো থাকিব পাৰে নে নাই পাৰে হয়নে গতিকে আমি চাম এতিয়া থাকিব পাৰে নেকি অস্পৰ্শ বল মানে কি দুটা বস্তু সংস্পৰ্শত নথকাকৈও সিহঁতৰ মাজত কিবা বলে ক্ৰিয়া কৰে নেকি সেইটো আমি চাব লাগে এতিয়া চোৱা এডাল চুম্বক আছে আৰু লুৰ গজাল কিছুমান আছে হয়নে এতিয়া তোমালোকে দেখিছা ন চুম্বকৰ লগতো সকলোৱে খেলিছা চুম্বক সকলোৱে দেখিছা হয়নে গতিকে চুম্বকে দেখিছা কি কৰে হতে গজাল বিলাক আকৰ্ষণ কৰে হয়নে অলপ দূৰত থবা চুম্বকডাল ইয়াত আছে তুমি গজালখিনি ওচৰলৈ আনি থাকিবা দেখিবা যে পতককে গজাল কেইটা লাগি যায় হয়নে কিন্তু গজাল কেইটা আৰু চুম্বকডাল সংস্পৰ্শত আছিল জানো মন কৰিবা এইকণতে নাছিলে অলপ দূৰৰ পৰা চুম্বকডালে টানি নিয়ে হয়নে ইয়াতে টনা কাৰ্য হৈছে চুম্বকডালে গতিকে গজাল কেইটাৰ লগত সংস্পৰ্শত নথকাকেও সিহঁতক নিজৰ ফালে টানে আকৰ্ষণ কৰে তাৰমানে সিহঁতৰ ওপৰত এটা বল প্ৰয়োগ কৰে হয়নে এই বলবিধক কোৱা হয় চুম্বকীয় বল গতিকে চুম্বকীয় বল এক অস্পৰ্শ বলৰ উদাহৰণ বুজি পালা চুম্বকডাল আৰু গজালখিনি সিহঁতৰ মাজত সংস্পৰ্শ নাছিলে সিহঁতে ইটোৱে সিটোক স্পৰ্শ কৰি থকা নাছিলে কিন্তু আকৰ্ষণ কৰে তথাপি মানে কিবা এটা বল দিছে ন সেইটো কাৰণে আকৰ্ষণ কৰে গতিকে সেই বলবিধক আমি জানো যে চুম্বকীয় বল হয়নে মেগনেটিক ফোৰ্স বুলি কয় যাক চুম্বকীয় বল এক স্পৰ্শ বলৰ উদাহৰণ হয়নে এই বলবিধ অদৃশ্য যেন অনুভৱ হয় ন চুম্বকডালৰ ফালে অলপ দূৰৰ পৰা আকৰ্ষিত হয় কিন্তু এনেকুৱাটো আমি দেখা নাছিলো কিবা বল আছে চুই থকা নাছিলে ন দুটাই ইটোৱে সিটোক সংস্পৰ্শত নথকাকৈও আকৰ্ষণ কৰে বল প্ৰয়োগ কৰে গতিকে ইহঁতক কয় অস্পৰ্শ বল ইহঁতক এক দূৰত্বত বল কাৰণ অলপ দূৰৰ পৰা বল প্ৰয়োগ কৰে বা কি কোৱা হয় ক্ষেত্ৰ বল ঠিক আছে আন এটা নাম ক্ষেত্ৰ বল এটা তাৰ চাৰিওফালে এখন ক্ষেত্ৰ থাকে সেই ক্ষেত্ৰফলৰ ভিতৰতহে চুম্বকডালে লুৰ গজাল কেইটা আকৰ্ষণ কৰিব পাৰে গজাল কেইটা বেছি দূৰত থৈ দিয়া আকৰ্ষণ কৰিব নোৱাৰে চুম্বকডালৰ চাৰিওফালে এক নিৰ্দিষ্ট দূৰত্বলৈকেহে সেই গজাল কেইটা আকৰ্ষণ কৰে মানে সেই ক্ষেত্ৰখিনিৰ ভিতৰতহে সি আকৰ্ষণ কৰিব পাৰে সেইকাৰণে তাক কোৱা হয় ক্ষেত্ৰ বল বা ফিল্ড ফোৰ্স হয়নে এটা স্পৰ্শ বলৰ উদাহৰণ আমি পালো কি হয় চুম্বকীয় বল হয়নে চুম্বকীয় বলৰ আমি এটা উদাহৰণ পালো এতিয়া আমি আৰু এটা উদাহৰণ চাম চোৱা এইটো কি হৈছে কি কৰিছে বাৰু বল এটা ওপৰলৈ তুমি দলিয়াই দিছা বলটো ওপৰতে ৰখি যায় নি সি সদায় কেনি আহে তললৈ পৰে পৃথিৱীৰ ফালে পৰে তাৰমানে বলটো ওপৰলৈ তুমি দলিয়াই দিলে সদায় বা শিলগুটি এটা দলিয়াই দিলে সদায় সি তললৈ আহে ঠিক তেনেদৰে গছৰ পৰা নাৰিকলটো চবেই জানা সদায় মাটিৰ ফালে পৰে ন তলৰ ফালে পৰে তাৰমানে কি পৃথিৱীৰ ফালে পৰে ওপৰলেতো যেনি তেনি গুচি নাযায় হয়নে এনেকুৱা কিয় হয় কাৰণ সিহঁতক পৃথিৱীয়ে আকৰ্ষণ কৰি আছে আমি জানিছো এইটো পৃথিৱীয়ে যিকোনো বস্তুকে তাৰ চাৰিওফালৰ যিকোনো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে হয়নে
এইটো কেনেকুৱা বল আছিলে বাৰু? স্পৰ্শ নে অস্পৰ্শ? শিলগুটিটো যেতিয়া ওপৰত আছিলে পৃথিৱীৰ লগত সি সংস্পৰ্শত আছিল নেকি? নাছিলে নহয়, কিন্তু তথাপিওতো পৃথিৱীয়ে তাক নিজৰ ফালে আকৰ্ষিত কৰিছে, হয়নে? ঠিক তেনেদৰে নাৰিকলটোতো পৃথিৱীৰ ফালে পৰিছে, স্পৰ্শত নথকাকে। গতিকে ই হৈছে এক ধৰণৰ অস্পৰ্শ বল। আৰু এই পৃথিৱীয়ে যে নিজৰ ফালে টানে যে সকলো বস্তুকে, এই বলবিধক আমি কি বুলি জানো? মাধ্যাকৰ্ষণ বল। হয়নে? মাধ্যাকৰ্ষণ বল এক অস্পৰ্শ বলৰ উদাহৰণ। সকলো বস্তুকে পৃথিৱীয়ে সদায় নিজৰ ফালে টানে। হয়নে? এক নিৰ্দিষ্ট আকৰ্ষণী বলেৰে। এই মাধ্যাকৰ্ষণ বল বা মহাকৰ্ষণ বল গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে বিৰাজমান। সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰ যে ঘূৰি থাকে, কিয় ঘূৰি থাকে? মহাকৰ্ষণ বলৰ কাৰণে। কাৰণ সূৰ্যই সকলো গ্ৰহকে নিজৰ ফালে টানি থাকে। সূৰ্যটোতো পৃথিৱীতকে বহুত গুণে ডাঙৰ, তো তাৰ মাধ্যাকৰ্ষণ বলো বেছি, হয়নে? গতিকে সি গ্ৰহবোৰক নিজৰ ফালে থাকে। ব্ৰহ্মাণ্ডৰ বা মহাকাশৰ সকলো বস্তুৱে ইটোৱে সিটোক নিজৰ ফালে থাকে। যিকোনো দুটা বস্তু তুমি লৈ লোৱা, সেই যিকোনো দুটা বস্তুৰ মাজত এক আকৰ্ষণী বলে ক্ৰিয়া কৰে। সেই বলবিধকে কোৱা হয় মহাকৰ্ষণ বল। এই মহাকৰ্ষণ বলৰ কাৰণেই গ্ৰহবোৰে সদায় সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ কাৰণে চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। কাৰণ পৃথিৱীয়ে চন্দ্ৰটোক টানি থাকে ন নিজৰ ফালে, হয়নে? গতিকে সূৰ্যই গ্ৰহবোৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণী বল, হয়নে? সেই আকৰ্ষণ মানে নিজৰ ফালে টানে, সেইটো কাৰণে গ্ৰহবোৰ চাৰিওফালে ঘূৰি থাকে। পৃথিৱীয়েও একেদৰে চন্দ্ৰৰ ওপৰত মাধ্যাকৰ্ষণ বল প্ৰয়োগ কৰে। সেইকাৰণে চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে, হয়নে? গতিকে যিকোনো দুটা বস্তুৰ মাজৰ আকৰ্ষণী বলকে আমি কি কওঁ? মাধ্যাকৰ্ষণ বল। এইটো চাওঁ, প্ৰথমখনত পৃথিৱীখন ঘূৰি আছে, পৃথিৱীৰ মাধ্যাকৰ্ষণ, তাৰ চাৰিওফালে সি বস্তুবোৰ টানি আছে। গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰি আছে, সূৰ্যৰ মাধ্যাকৰ্ষণ। তাৰপিছত চোৱা, সমুদ্ৰত যে ঢৌ উঠে যে, কিয় উঠে জানানে তোমালোকে? কাৰণ চন্দ্ৰ মাধ্যাকৰ্ষণৰ বাবে সমুদ্ৰৰ পানীত ঢৌ উঠে। আমি মানুহবোৰ পৃথিৱীৰ দেহত লাগি থাকো, পৃথিৱীৰ গাত লাগি থাকো মাধ্যাকৰ্ষণ বলৰ কাৰণে। গতিকে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে, সৰু ডাঙৰ যিকোনো বস্তুৱে এটাই আনটোৰ ওপৰত বল প্ৰয়োগ কৰে। কি ধৰণৰ বল? আকৰ্ষণী বল। এনে বলক কোৱা হয় মহাকৰ্ষণ বল। আৰু মহাকৰ্ষণ বল এক ধৰণৰ কি প্ৰকাৰৰ বল বুলি ক'ব পাৰো আমি? স্পৰ্শ বল, হয়নে? পৃথিৱীৰ মাধ্যাকৰ্ষণ, পিছৰ ছবিত সূৰ্যৰ মাধ্যাকৰ্ষণৰ কাৰণে হয়, তৃতীয়খন ছবিত চন্দ্ৰৰ মাধ্যাকৰ্ষণ। তাৰপিছত আকৌ পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে টানে। ঠিক তেনেদৰে মংগল গ্ৰহেও নিজৰ ফালে টানে। মংগল, বুধ, শুক্ৰ সকলো গ্ৰহে তাৰ চাৰিওফালৰ বস্তুবোৰক নিজৰ ফালে থাকে। গতিকে এয়া হ'ব মংগলৰ মাধ্যাকৰ্ষণ। বুজিছা? এতিয়া তোমালোকৰ ওচৰত এটা প্ৰশ্ন আহিব। কৈছে যে দুৱাৰখন খোলোতে প্ৰয়োগ হোৱা বল কি ধৰণৰ বল? একদমেই সহজ প্ৰশ্ন। ইয়াৰ কাৰণে তোমালোকৰ ওচৰত 50 ছেকেণ্ডৰ সময় আছে। হ'বনে? ভাবি লোৱা।
তোমালোকৰ সময় শেষ হ'ল দেই চোৱা দুৱাৰখন খুলোতে প্ৰয়োগ হোৱা বল দুৱাৰখন যেতিয়া খোলা মন কৰা তুমি কিহৰ সহায় পোৱা হাতেৰে খোলা হলে হাতেৰে দুৱাৰৰ হেন্ডেলডালত ধৰি দুৱাৰখন টানা তাৰমানে কি প্ৰয়োগ কৰিছা তুমি হাতৰ পেশীবোৰ হাতৰ মাংসপেশীয়ে ক্ৰিয়া কৰিছে মানে হেতু কাৰণে তাত এটা বল প্ৰয়োগ হৈছে এই বলবিধক আমি কি বুলি জানো পেশীয় বল এতিয়া তোমালোকক কিটো সুধা নাই দুৱাৰখন খুলোতে কি বল প্ৰয়োগ হয় পেশীয় বলৰ উত্তৰ হ'ব যদি অপচনত থাকিলে হয় কিন্তু অপচনতটো নাই পেশীয় বল গতিকে কি হ'ব চোৱা এতিয়া পেশীয় বল আমি পাইছিলো যে স্পৰ্শ বলৰ উদাহৰণ কাৰণ তোমাৰ হাতখন আৰু দুৱাৰখন সংস্পৰ্শত থাকিব লাগিব পেশীয় বলে ক্ৰিয়া কৰিবলৈ গতিকে আমাৰ উত্তৰটো হ'ব কি হ'ব স্পৰ্শ বল দুৱাৰখন খুলোতে যি বল প্ৰয়োগ হয় সি এক স্পৰ্শ বলৰ উদাহৰণ ঠিক আছে হ'ব এতিয়া আমি আৰু এটা বুজিম এক প্ৰকাৰৰ অস্পৰ্শ বল আমি এতিয়া বুজিম তোমালোকে এটা কাৰ্য কৰিব লাগে কি কৰিব লাগে তোমালোকে পেপাৰ এখন লবা বা বহিৰ পেজ এখন লবা ঠিক আছে পাত এটুকুৰা লবা পৃষ্ঠাখন টুকুৰা টুকুৰকে কাটিবা একদম ইয়াতে যে দেখাইছে তেনেকে একদম সৰু সৰু সৰুকে কাটিবা হ'ব তো কাটি পেলাই কি কৰিবা ফণী এখন লবা ফণীখন মূৰত কেইবাবাৰো আঁচুৰিবা একে জেগাতে মানে তাৰমানে ঘহনি খুৱাবা ফণীখনক ঠিক আছে তো ফণীখন তুমি মূৰত বহুত সময় আঁচুৰিলা তাৰপিছত লগে লগে তুমি যদি পেপাৰ কেইটুকুৰৰ সেই কাগজ কেইটুকুৰা যে কাটি থৈছিলা একদম সৰু সৰুকে পাতল পাতলকে তাৰ ওচৰত যদি আনা দেখিবা যে সিহঁতে আকৰ্ষণ কৰি লয় ফণীখনে যদি তুমি অলপ সময় আঁচুৰোতে যদি আকৰ্ষণ নকৰে অলপ বেছি সময় আঁচুৰি থাকিবা বেছি সময় আঁচুৰি পেলাই আনি চাবা একদম পাতল কাগজ লবা আকৰ্ষণ কৰিব হয়নে কিয় হয় ফণীখনটো চুম্বক নহয় কিয় আকৰ্ষণ কৰিছে ইয়াতে এটা বল থাকে চোৱা এইখিনিতে ভালকে বুজিবা কথাটো তোমালোকৰ যেতিয়া ফণীখন তুমি ঘঁহি থাকিলে তাত কিছুমান আধান জমা হয় ফণীখনৰ মূৰটোত এইখিনি ঘঁহি থকা নহয় ইয়াতে কিছুমান আধান জমা হয় ঠিক আছে আধান মানে চাৰ্জ মানে ধৰা ইলেক্ট্ৰন এইবোৰ তোমালোকে ক্লাস 9ত পঢ়িবা আৰু এক শ্ৰেণী 5ত পঢ়িবা আধান কি হয় তাতে পঢ়িবা বস্তুবোৰ তোমাৰ কিহৰে গঠিত পৰমাণুৰে গঠিত সেই পৰমাণুৰ ভিতৰতে ইলেক্ট্ৰন থাকে তাৰমানে আধান থাকে বেলেগ অৰ্থত তো এই আধানবোৰ এইখিনিতে গোট খাই যায় বুজিছানে সেই সকলো বস্তুৱে পৰমাণুৰে গঠিত গতিকে সকলো বস্তুতে আধান থাকে বুলি তুমি ক'ব পাৰা গতিকে এই আধানবোৰ যে গোট খায় এই আধানবোৰৰ কাৰণে এই কাগজ কেইটুকুৰা আকৰ্ষণ হয় তাৰমানে প্ৰতিটো আধানেৰে আহিত বুলি আমি কম এইটো আধানবোৰ গোট খাই গৈছে ন ইয়াতে গতিকে যিকোনো বস্তু আধানেৰে আহিত বস্তুৱে আন বস্তুৰ ওপৰত সেইটো বস্তু আধানেৰে আহিত হলেও হ'ব নহলেও হ'ব মানে তোমালোকে বেলেগ এখন ফণীও ঘঁহি চাব পাৰা দুয়োখন ফণী ওচৰত আনি তাৰমানে দুয়োখন কি আধানেৰে আহিত হৈ আছে গতিকে আধানেৰে আহিত বস্তুৱে আন যিকোনো বস্তু আধানেৰে
আধানেৰে আহিত হওক বা নহওক, আন বস্তুৰ ওপৰত বল এটা প্ৰয়োগ কৰে। এই বলবিধকে কয় স্থিতিবৈদ্যুতিক বল। ঠিক আছে? স্থিতিবৈদ্যুতিক বল। নামটো টান যেন লাগিছে নি? একদমেই নহয়। কি বল হয়? যে যেতিয়া ঘঁহি থাকা তাতে কিছুমান আধান গোট খাই যায়। সেই আধান গোট খোৱাৰ কাৰণে আমি তাক কওঁ যে সি আধানেৰে আহিত হৈ আছে। গতিকে আধানেৰে আহিত বস্তুৱে আন বস্তু আধানেৰে আহিত হবও পাৰে, নহবও পাৰে। সেই বস্তুৰ ওপৰত এটা বল প্ৰয়োগ কৰে। সেই বলবিধকে কয় স্থিতিবৈদ্যুতিক বল। বুজিলা? গতিকে কেতিয়াবা কি হয়, এই আধানটো তোমাৰ কেতিয়াবা পজিটিভ হয়। পাবা আধান দুই প্ৰকাৰৰ থাকে। পজিটিভ বা ধনাত্মক আৰু ঋণাত্মক। হয়নে? ইয়াতে সাপোজ ধৰি লোৱা তোমাৰ ধনাত্মক আধান যোগ হৈছে, গোট হৈছে। ঠিক আছে? যেতিয়া ঘঁহিছা তোমাৰ আধানবিলাক ধনাত্মক হৈছে। তো পেপাৰখিনি ধৰি লোৱা মাইনাছ আছিল বা ঋণাত্মক আধান আছিল। সেইকাৰণে যেতিয়া ফণীখন আনিছা, পেপাৰ কেইটুকুৰ বা কাগজ কেইটুকুৰ আকৰ্ষণ কৰিছে, কাৰণ ধনাত্মক আৰু ঋণাত্মক দুটা বিপৰীত। দুয়োটা বিপৰীতে সদায় মনত ৰাখিবা। দুয়োটা বিপৰীত চিহ্নযুক্ত আধানে সদায় আকৰ্ষণ কৰে। যদি পেপাৰখিনিত পজিটিভ বা ধনাত্মক থাকিলেহেঁতেন আধানটো, তেতিয়া কি হলে হয়? ফণীখনে বিকৰ্ষণ কৰিলে হয়, আঁতৰাই দিলে হয়, ওচৰলৈ নগলে হয়। যেনেকে চুম্বকৰ চাবা, দক্ষিণবোৰ দক্ষিণবোৰে বিকৰ্ষণ কৰে সদায়। লগাব নোৱাৰা তুমি। হয়নে? ঠিক তেনেদৰে সেই একেই চুম্বকৰ নিচিনা ইয়াতে খালি আধানৰ কাৰণে বল হয়। গতিকে কাগজ কেইটুকুৰত তুমি কি কব পাৰা? ঋণাত্মক আছিলে আধান। সেইটো কাৰণে ফণীখনে আকৰ্ষণ কৰে। যদি ফণীখনত ঋণাত্মক আধান গোট খালে হয়, ফণীখনত যদি ঋণাত্মক আধান গোট খালে হয়, আৰু যদি তোমাৰ কাগজ টুকুৰাখিনিও ঋণাত্মক হলে হয়, তেন্তে বিকৰ্ষণ কৰিলে হয়। যদি ধৰি লোৱা ফণীখনৰ ঋণাত্মক আধান গোট খাইছে ঘঁহাৰ ফলত, কাগজ কেইটুকুৰা আছিলে ধনাত্মক আধান, তেতিয়া কি হব? ইটোৱে সিটোক আকৰ্ষণ কৰিব। বুজিলা? কি কবা এতিয়া? যিকোনো আধানেৰে আহিত বস্তুৱে আন বস্তু কি আধানেৰে আহিত বা আধানেৰে আহিত নহবও পাৰে, সেই বস্তুক আকৰ্ষণ কৰে বা বিকৰ্ষণ কৰে। এতিয়া বিকৰ্ষণ কৰে আহি যাব আধানৰ চিহ্নৰ ওপৰত নিৰ্ভৰ কৰি। তাৰমানে কি? এটা বল প্ৰয়োগ কৰে, আকৰ্ষণ কৰে, বিকৰ্ষণ কৰে, মানে এটা বল প্ৰয়োগ কৰি আছে ন? গতিকে সেই বলবিধকে আমি কি বুলি কওঁ? স্থিতিবৈদ্যুতিক বল। তোমালোকে এতিয়াৰ কাৰণে ইমানখিনি জানিলে হ'ব। ইয়াৰ পিছত তোমালোকে ওপৰৰ ক্লাছত পঢ়িব পাবা ইয়াৰ বিষয়ে বেছিকৈ। ঠিক আছে? গতিকে স্থিতিবৈদ্যুতিক বল, এতিয়া আমি আমাৰ কথালৈ আহো। যেতিয়া ফণীখন আৰু কাগজ কেইটুকুৰা আছিল, একদম ওচৰত লগাই দিব নালাগে। অকণমান দূৰৰ পৰা সি আকৰ্ষণ কৰি লয় কাগজৰ টুকুৰা কেইটা ফণীখনে। গতিকে কাগজৰ টুকুৰা কেইটা আৰু ফণীখন সংস্পৰ্শত আছিল জানো? সিহঁত সংস্পৰ্শত নথকাকৈও বল প্ৰয়োগ কৰিছে ন ফণীখনে? গতিকে এনে বলক আমি কি বুলি কওঁ? অস্পৰ্শ বল। গতিকে স্থিতিবৈদ্যুতিক বল এক
অস্পৰ্শ বলৰ উদাহৰণ। বুজিলা? স্থিতিবৈদ্যুতিক বল এক অস্পৰ্শ বলৰ উদাহৰণ। হ'ব? গতিকে আমি আজি শিকিলো বলৰ প্ৰকাৰ, স্পৰ্শ বল আৰু অস্পৰ্শ বল। স্পৰ্শ বল কি আছিলে? পেশীয় বল আৰু ঘৰ্ষণ বল, হয়নে? দুই প্ৰকাৰৰ বল আমি পালো। পেশীয় বল, আমাৰ মাংসপেশী ক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা বল, আৰু ঘৰ্ষণ বল, দুয়োখন পৃষ্ঠৰ অসমতাৰ বাবে খাপ খাই লাগি ধৰে। সেই খাপ খোৱাটো ভাঙি যোৱাৰ ফলত সৃষ্টি হোৱা বলকে কয় ঘৰ্ষণ বল। গতিকে দুয়োটা বল পঢ়িলো আমি স্পৰ্শ বল। অস্পৰ্শ বল আমি কি পঢ়িলো? চুম্বকীয় বল, মাধ্যাকৰ্ষণ বল আৰু স্থিতিবৈদ্যুতিক বল। হয়নে? তিনিটা বল পঢ়িলো। গতিকে এইখিনি গৈ পেলাই ভালকে আকৌ এবাৰ পঢ়িবা। স্পৰ্শ বল, অস্পৰ্শ বল, আৰু বল কি হয়, বলে কি কৰিব পাৰে, একে দিশৰ পৰা ঠেলিলে, একে দিশৰ পৰা বল প্ৰয়োগ হলে মুঠ বলৰ কি হয়, বিপৰীত দিশৰ পৰা বল প্ৰয়োগ হলে মুঠ বলৰ কি হয়, এইখিনিলৈকে ভালকে পঢ়িবা, একদম ক্লিয়াৰ হৈ ল'বা। ঠিক আছে? অহা ক্লাছত আমি চাপৰ বিষয়ে পঢ়িম। চাপ, এটা নতুন শব্দ, চাপৰ বিষয়ে পঢ়িম। আৰু চাপ আৰু বলৰ মাজত কিবা লিংক আছে নেকি, সিহঁত কেনেদৰে জড়িত, আমি সেইটো পঢ়িম। ঠিক আছে? আজিৰ ক্লাছটো ইয়াতে সামৰো। ভালকে পঢ়িবা এইখিনি গৈ পাই ঘৰত। থেংক ইউ।